যে টেক্সা বুলি ক'লে আমি কি বুজো কেটাগৰী মানে এটা বস্তু এটা অৰ্গেনিজমক আমি কোনটো কেটাগৰীত ৰাখিছো সেইটোৱে হৈছে টেক্সা এতিয়া আমি গম নাপাওঁ ন কেটাগৰী কি হয় কেটাগৰী কি বস্তু আমি চোৱা নাই এতিয়ালৈকে জনা নাই সেইকাৰণে আমাৰ এতিয়া কনফিউজিং অকমান লাগিব যে হোৱাট ইজ কেটাগৰী আমি বা কিনো হয় তাৰ নামটোনো কি একচুৱেলি এই কেটাগৰীটোত কোনটো অৰ্গেনিজম পৰিব আমি সেইটো আমি জানিব লাগিব মোৰ কি ভইচ এতিয়া ক্লিয়াৰ নাই যোৱা নেকি অ ঠিক আছে ওকে ওকে কোনোবাই ক্লিয়াৰ অহা নাই বুলি কৈছিলে মই সেইকাৰণে ঠিক আছে হ'ব এতিয়া চোৱা যে টেক্সা বুলি ক'লে মই কি কৈছো যে সেই কেটাগৰী বিলাকৰ কথা কৈছো যে চাইন্টিফিক টাৰ্ম মানে কেটাগৰীটোকে আমি টেক্সা বুলি কওঁ কিন্তু টেক্সা বুলি আমি এনে নকওঁ মানে এনে ধৰা কিবা এটা কেটাগৰীত আমি বস্তু এটা ভাগ কৰিছো চাপ'জ এইটো ক্লাছ 9ৰ ষ্টুডেণ্ট বুলি আমি ভাগ কৰিছো কাৰোবাক ক্লাছ 10ৰ ষ্টুডেণ্ট বুলি ভাগ কৰিছো কাৰোবাক ক্লাছ 11ৰ ষ্টুডেণ্ট বুলি ভাগ কৰিছো ক্লাছ 10 ক্লাছ 11 ক্লাছ 9 এইকেইটা হৈছে এটা এটা কেটাগৰী মই এনেকেও ক'ব পাৰিলোহেঁতেন সৰু মাজু ডাঙৰ এনেকে যে কয় আমাৰ মানে বিগ বিগাৰ বিগেষ্ট আমি এনেকেও কেটাগৰীটো ভাগ কৰিব পাৰিলোহেঁতেন কিন্তু সেইটো আমি ইংলিছত কৈছো যেনিবা বিগ বিগাৰ বিগেষ্ট চাপ'জ কিন্তু সেইটোকে আমি চাইন্টিফিক নেম বা স্কুলৰ কাৰণে হেল্পৰ কাৰণে আমি কি কৰি ললো এটা ক্লাছ 9 কৰি ললো এটা ক্লাছ 10 কৰি ললো এটা ক্লাছ 11 কৰি ললো ঠিক তেনেকৈ আমি বায়লজিত এই অৰ্গেনিজম বিলাককো এতিয়া ক্লাছ 9ত কেইটামান ষ্টুডেণ্ট থাকিব তাহাঁতৰ এইজৰ এটা সেই গ্ৰুপ অফ ষ্টুডেণ্টছ খিনিৰ এইজৰ কেৰেক্টাৰিষ্টিক্স খিনিৰ চিমিলাৰিটি থাকিব সিহঁতৰ কেৰেক্টাৰিষ্টিক্স চিমিলাৰ কি আছে সিহঁতৰ চিমিলাৰিটি হৈছে যে সিহঁতি ছেইম এইজ গ্ৰুপৰ হয় ছেইম এইজৰ সিহঁতি তাৰপাছত সিহঁতে একে কাৰিকুলাম পঢ়ে একে চিলেবাছ পঢ়ে একে কিতাপ পঢ়ে একে ধৰণৰ সিহঁতৰ মানে চেপ্টাৰ্ছ থাকে একে আমাৰ চাবজেক্ট থাকিব ছেইম থাকিব গতিকে সেইখিনিক আমি কিহত সোমোৱালো ক্লাছ 9ত সোমোৱালো গোটেইখিনি আমি মিক্স নকৰো মানে ক্লাছ 9 আৰু ক্লাছ 10 এই দুটা কেটেগৰীৰ ষ্টুডেণ্টৰ মাজত কিবা এটা ডিফাৰেন্স আছে আৰু ক্লাছ 9ৰ ষ্টুডেণ্ট খিনিৰ মাজত আকৌ কিছুমান চিমিলাৰিটি আছে গতিকে এটা কেটেগৰীৰ বস্তুখিনিৰ মাজত কি থাকিব চিমিলাৰিটি থাকিব বেলেগ বেলেগ কেটেগৰীৰ বস্তুৰ মাজত কি থাকিব ডিফাৰেন্স থাকিব ঠিক তেনেকৈ এই কেটেগৰীটোকে আমি ইয়াতে বায়লজিত কি বুলি কৈছো কেটেগৰী বুলি নাই কোৱা আমি কি বুলি কৈছো টেক্সা বুলি কৈছো সেইটোৱে কথা আচলতে কিন্তু তথাপিতো তোমালোকে আৰু কনফিউজিং হবৰ কাৰণে এতিয়া তোমালোকক কিছুমান আৰু ৱৰ্ড আছে মানে সেইকাৰণে মই এইখিনি বস্তু আৰু এক্সাম্পল দি পেলাই ভালকে বুজাম খালি প্ৰথমতে তোমালোকে চাই লোৱা যে হোৱাট ইজ টেক্সনমি টেক্সনমিটো মই কি বুলি কৈছো যেনেকে কেমেষ্ট্ৰি ফিজিক্স বায়লজি এইবিলাক এটা এটা কি চায়েন্সৰ ব্ৰাঞ্চ তোমালোকে আগতে অকল চায়েন্সৰ বুকখন পাইছিলা এতিয়া কি পাইছা যে বেলেগ বেলেগকে কেইবাখনো বুক পাইছা আৰু প্ৰতিটোকে আমি এটা এটা ব্ৰাঞ্চৰ নাম দিছো গতিকে সেই যে আমি ব্ৰাঞ্চ নেম আহিলে সেইটো কিহৰ কাৰণে আহিলে যে বায়লজিত আমি লিভিং অৰ্গেনিজম ষ্টাডি কৰো কেমেষ্ট্ৰিত আমি মলিকিউল ষ্টাডি কৰো ফিজিক্সত আমি ইউনিভাৰ্চৰ কথা ষ্টাডি কৰো গতিকে তেনেকে তেনেকে আমাৰ কি আহিলে যিখিনি আমি ষ্টাডি কৰো সেই বস্তুবিলাকৰ বেলেগ বেলেগকে আমি ব্ৰাঞ্চ অফ চায়েন্স পাইছো ঠিক তেনেকৈ টেক্সনমিত আমি কি ষ্টাডি কৰিম যেনেকে এষ্ট্ৰনমি বুলি ক'লে আমি কি ষ্টাডি কৰো তাত আমি এই মহাকাশৰ যিবিলাক কথা আছে যেনেকে ইউনিভাৰ্চৰ কথা প্লেনেটৰ কথা স্পেচৰ কথা সেইবিলাক আমি ষ্টাডি কৰিলে তাক আমি কি বুলি ক'ম এষ্ট্ৰনমি বুলি ক'ম হয়নে এষ্ট্ৰনমি বুলি ক'ম গতিকে ইয়াত আমি টেক্সনমিত কি কৰিছো টেক্সনমি ইজ এ ব্ৰাঞ্চ অফ চায়েন্স which deals with classification of living organism into different taxa based on their characteristics তাত মানে আমি এইটো চাম যে characteristicsৰ ওপৰত বেছ কৰি আমি অৰ্গেনিজম বিলাকক কেনেকে ক্লাসিফাই কৰিছো বেলেগ বেলেগ টেক্সাত বুজি পাইছানে আমি কেনেকে কেৰেক্টাৰিষ্টিক্স বিলাক আমিতো এনেই য'তে ত'তে সোমাই দিব নোৱাৰো এতিয়া তোমালোকৰ বোলে সাপোজ স্কুললৈ মানে কি হ'ল এখন স্কুললৈ ষ্টুডেন্ট আহিলে এডমিশন ল'বলৈ আৰু আমি মানে কি কৰিলো নাম চাই চাই পটককে য'ত ত'ত সোমোৱাই দিলো সেইটোতো নহব আমি কি চাম সিহঁতৰ এইজটো চাম কোনটো ক্লাছত এডমিশন ল'বৰ কাৰণে সিহঁতি এলিজিবল হয় আমি প্ৰিভিয়াছ চাৰ্টিফিকেট চালো যে ক্লাছ 8ৰ মাৰ্কশ্বিট আছে গতিকে ক্লাছ 9ত এডমিশন পাব ক্লাছ 7ৰ মাৰ্কশ্বিট আছে গতিকে ক্লাছ 8ত এডমিশন পাব সেইটো কথা যে এতিয়া তোমালোকে ধৰা ক্লাছ 10 পাছ কৰিলা তেতিয়া তোমালোকে 11ত এডমিশন পাবা সেই বস্তুটো মানে সেইটো আমি কি কৰিছো কিছুমান কেৰেক্টাৰিষ্টিক্স চাইছো সেইকাৰণে গতিকে তেনেকৈ আমি টেক্সনমিত কি কৰিম কিছুমান কেৰেক্টাৰিষ্টিক্স চাম
কাৰ characteristics চাম লিভিং অৰ্গেনিজমৰ characteristics চাম আৰু সিহঁতক আমি কি কৰিম বেলেগ বেলেগ টেক্সাত আমি ভাগ কৰি দিম এইখিনি characteristics আছে এইখিনি মানে এইটো টেক্সাত পৰিব এইবিলাক characteristics এইখিনি লিভিং অৰ্গেনিজমৰ আছে গতিকে ইহঁতি এইটো টেক্সাত পৰিব গতিকে সেইটো কথা আমি তাকে ষ্টাডি কৰা যেটো ব্ৰাঞ্চ তাকে আমি কি বুলি কৈছো টেক্সনমি বুলি কৈছো গতিকে এইখিনিলৈকে টেক্সনমিটো ক্লিয়াৰ হৈছে নে বাৰু কৈ দিয়াছোন এবাৰ টেক্সনমি ক্লিয়াৰ হৈছে নে সবৰে হৈছে নে হৈছে ঠিক আছে তোমালোকে এতিয়া যদিও হৈছে তোমালোকে ভালকে এতিয়া গম পাবা চোৱা ইয়াৰ পাছত আমি যেটা চাই যাম তেটা তোমালোকে আৰু বেছি ভালকে গম পাই গৈ থাকিবা আকৌ তোমালোকে এটা ওয়ার্ড পাবা দেই এটা তোমালোকে আৰু এটা ওয়ার্ড পাবা আসলতে বায়োলজিত তোমালোকৰ এতিয়া কি হৈছে নতুন নতুনকে তোমালোকে ওয়ার্ড বিলাক পাইছা হেকাৰণে আৰু ইয়াতে বেছি তোমাৰ ওয়ার্ডস আছে কাৰণে আমাৰ এটো বস্তু টান টান নিচিনা লাগে কিন্তু আমি যদি অকমান টেকনিকত মনত ৰাখি লওঁ তেতিয়া হলে ইমান টান হ'ব লগিয়া একো নাই বাৰু এটা সিস্টেমেটিক্স বুলি এটা ওয়ার্ড পাবা তোমালোকে এটা সিস্টেমেটিক্স মানেনো কি হেতু তোমালোকে চোৱা যে ব্ৰাঞ্চ অফ ষ্টাডি which deals with systematic arrangement of organism and relationship among them মানে একেটা কথাই টেক্সনমিত আমি কি কৰিছো টেক্সা বিলাকত কেনেকে ভাগ কৰে লিভিং অৰ্গেনিজম বিলাক আমি হেতু চাইছো আৰু সিস্টেমেটিক্সত কি কৰিছো ব্ৰাঞ্চ অফ ষ্টাডি which deals with systematic arrangement of organism and relationship among them মানে সিস্টেমেটিক্স আৰু টেক্সনমি অলমোস্ট একেটা বস্তুৱে হয় খালি দুটা বেলেগ বেলেগ নাম দিয়া হৈছে টেক্সনমি কি বুলি খুদিলে তোমালোকে কি লিখিবা যে যত আমি ডিফাৰেন্ট টেক্সাত যে ক্লাসিফিকেশন কৰিছে টেক্সনমিটো বেছি স্পেসিফিক মানে বুজি পাইছা টেক্সনমিটো একদম টেক্সাত যে আমি ভাগ কৰিছো আমি হেতু পঢ়িম আৰু সিস্টেমেটিক্সত কি হয় মানে বেলেগ বেলেগ সিস্টেমেটিক এৰেঞ্জমেন্ট হ'ব পাৰে আৰু হিহঁতৰ ৰিলেশনশিপ খিনিও চাম আমি তাত যে অৰ্গেনিজম বিলাকৰ এৰেঞ্জমেন্টটো চাম তাত গুটেই আমি কি চাম এতিয়া চাবা তোমালোকে গম পাবা এয়াৰ পাছৰ স্লাইডখনত যে আমি এটা হায়াৰকি চাম মানে আমি এটা প্ৰসেস চাম গুটেই প্ৰসেসটো আমি ষ্টাডি কৰিম এটা টেক্সা নহয় আমি গুটেই প্ৰসেসটো চাম আৰু হিহঁতৰ ৰিলেশনশিপ বিলাকো চাম এতিয়া আমি যিখিনি ষ্টাডি কৰি গৈ থাকিম তাতে তোমালোকে গম পাই যাবা ইয়াৰ আগৰ এখন স্ক্ৰীন তোমালোকে ললানে স্ক্ৰীনশ্বট নাই লোৱা যদি লৈ লোৱা ঠিক আছে নেক্সট সিস্টেমেটিক্সৰ লৈ লোৱা এতিয়া চোৱা ইয়াতে আহিব তুমি ক্যাটাগৰী কি বস্তু হায়াৰকি কি বস্তু এই বস্তুটো গম পাবা টেক্সনমিক হায়াৰকি বুলি কলে আমি কি বুজো এতিয়া টেক্সনমিক হায়াৰকি তাতে তোমাৰ টেক্সনমিক ক্যাটাগৰীটো আহিছে টেক্সনমিক ক্যাটাগৰীত কি হৈছে গুটেই মানে টেক্সনমিক যেটো এৰেঞ্জমেন্ট তাৰে এটা পাৰ্টক আমি কি বুলি কওঁ টেক্সনমিক ক্যাটাগৰী বুলি কওঁ মানে ইয়াৰে এটা কি হয় এগিটা হৈছে টেক্সনমিক ক্যাটাগৰী আৰু ক্যাটাগৰীটোকে আমি কি বুলি কৈছো টেক্সা বুলি কৈছো মানে ইহতি এটা কি হ'ব টেক্সা হ'ব বাটাৰফ্লাইটো আলটিমেটলি কৰ পৰা আহিছে ইনসেক্টৰ পৰা আহিছে ইনসেক্টবোৰনো আলটিমেটলি কি আৰ্থ্ৰোপডছ হয় সিহঁতি তাৰ পাছত সেই আৰ্থ্ৰোপড খিনি ক'ত পৰে এনিমেলিয়াত পৰে ইহতি এটা ক্যাটাগৰী হয় তোমালোকে চোৱা যদি বাটাৰফ্লাইজ বহুত স্পেচি আছে বাটাৰফ্লাইজৰ গুটেইখিনিকে আমি একেলগে এটা আমি স্পেচিজত ৰাখি দিব পাৰো হেতু আমাৰ কি হৈছে বাটাৰফ্লাই এই বাটাৰফ্লাইটো আলটিমেটলি এটা কি ক্যাটাগৰীত পৰিব ইনসেক্ট ক্যাটাগৰীত পৰিব বাটাৰফ্লাইটো কেতিয়াও তুমি হিউম্যান বিইঙৰ যেটো ক্যাটাগৰী সেই ক্যাটাগৰীটো তুমি আনিব নোৱাৰা বাটাৰফ্লাইটো সদায় ইনসেক্টৰ ক্যাটাগৰীতে পৰিব ইনসেক্ট খিনি আকৌ সদায় আৰ্থ্ৰোপডছতে পৰিব তুমি এন্নেলিডছ বুলি ক'ব নোৱাৰা সিহঁতক তোমালোকে পাইছা আগতে সন্ধিপ্ৰদী প্ৰাণী আৰ্থ্ৰোপডা তাৰপিছত এন্নেলিডা বুলিয়ে পাইছিলা চাগে তেনেকে থাকিব নামবিলাক গতিকে সেই কথাটো কোৱা হৈছে যে ইহতি হৈছে এটা ক্যাটাগৰী আৰু এইটোকে আমি কি বুলি কওঁ টেক্সনমিক হায়াৰকি বুলি কওঁ এই গুটেই এৰেঞ্জমেন্টটো একেলগে আমি কি বুলি কওঁ টেক্সনমিক এৰেঞ্জমেন্টটোকে আমি টেক্সনমিক হায়াৰকি বুলি কওঁ ধৰিব পাৰিছানে এতিয়া বাৰু অলপমান বস্তুটো ঠিক আছে স্ক্ৰীনশ্বট লৈ লোৱা এটো পেজ লাহে লাহে চাই গলে তোমালোকৰ বস্তুটো এটাকে ক্লিয়াৰ হৈ গৈ থাকিব এইটো চোৱা এতিয়া টেক্সনমিক হায়াৰকি বুলি কলে টেক্সনমিক ক্যাটাগৰীজ টুগেদাৰ কনস্টিটিউট টেক্সনমিক হায়াৰকি এতিয়া কি কৈছো অলৰেডি মই দেখাইছো এইবিলাকক এটা আমি কি বুলি কৈছো টেক্সনমিক ক্যাটাগৰী বুলি কৈছো এই গুটেইখিনিয়ে একেলগে কি হ'বনো টেক্সনমিক হায়াৰকি বুজি পালা টেক্সনমিক হায়াৰকি
হেতু কথা এখিনি এটা এটা হৈছে ক্যাটাগৰী আৰু গুটেইখিনি একেলগে হৈছে টেক্সনমিক হায়াৰাৰ্কি হেতুৱে কৈছে টেক্সনমিক ক্যাটাগৰিজ টুগেদাৰ কনস্টিটিউট টেক্সনমিক হায়াৰাৰ্কি টো লৈ লোৱা স্ক্ৰিনশ্বট পটাপট নেক্সট ওয়া এতিয়া আহিলে আকৌ টেক্সন টেক্সনৰ যেটো প্লুৰেল হেতুৱে হৈছে টেক্সা প্লুৰেল টো আমি পঢ়িছিলো প্লুৰেল টোকে আমি কি বুলি কৈছো টেক্সা বুলি কৈছো এতিয়া আমাৰ এতিয়া ঢেৰ ওয়াৰ্ড পালো দেখিছানে টেক্সা পাইছো টেক্সনমি পাইছো ক্যাটাগৰী পাইছো সিস্টেমেটিক পাইছো টেক্সন পাইছো গতিকে তোমালোকৰ কনফিউজন হবলে ঢেৰ ওয়াৰ্ড আছে গতিকে সেই বস্তুটো আমি ক্লিয়াৰ কে জানিব লাগিব টেক্সা আৰু টেক্সন একেই হয় হেতু একো বেলেগ নহয় খালি টেক্সন হৈছে মানে ধৰা ক্লাস আমি যে ক্লাস 9 ক্লাস 10 বুলি যে কৈছো ক্লাস 9 টো হৈছে এটা টেক্সন ক্লাস 10 টো হৈছে ধৰা এটা টেক্সন খালি ক্লাস 9 ক্লাস 10 ক্লাস 8 ক্লাস 11 এই গুটেইবোৰ হৈছে গুটেইবোৰকে আমি টেক্সা বুলি ক'ব পাৰো মানে গুটেইবোৰ মানে এটা এটা কি হ'ব আলটিমেটলি টেক্সা প্লুৰেলত যদি আমি কওঁ তেতিয়া হলে হেতু হ'ব টেক্সা আৰু এটা অকলে যদি থাকে ক্যাটাগৰী তেতিয়া হলে হি হয় টেক্সন ইটস taxonomic category represents a unit of classification termed as taxon মানে একদম বেসিক ইউনিট যেনেকে এটা অর্গানিজমৰ একেবাৰে বেসিক ইউনিটটো হৈছে সেল তেনেকে taxonomic hierarchy গুটেই হায়াৰাৰ্কিটোৰ এটা ইউনিট হৈছে taxon এটা ইউনিটক আমি কি বুলি কৈছো taxon বুলি কৈছো taxonomic category represent each taxonomic category represent a unit ইয়াত সোৱা তোমালোকে ইয়াত মই কিছুমান এক্সাম্পল দিছো ৰেংক বুলি কেলে কৈছো কেতিয়াবা তোমালোকে ৰেংক ওয়াৰ্ডটো শুনিবা এটা ৰেংক মানে কি প্ৰিন্সিপাল ৰেংকত কোনোবা এজন মানুহ আছে ধৰিলো হেতু হৈছে হেজন হৈছে মানে এক্স প্ৰিন্সিপাল ৰেংকত আছে তেখেত ভাইস প্ৰিন্সিপাল ৰেংকতো এজন থাকিব হেতু হৈছে সাপোজ y তেনেকে টিচাৰ ৰেংকত থাকিব a b c d থাকিব প্ৰিভিয়াস স্ক্ৰিনখন লৈ লোৱা তেনেকে টিচাৰ ৰেংকত কি আছে a b c d e এনেকে ধৰণে আছে এতিয়া এই ক্যাটাগৰী বুলি ক'লে আমি কি বুজিম জানানে ক্যাটাগৰী বুলি ক'লে আমি হে প্ৰিন্সিপাল ভাইস প্ৰিন্সিপাল টিচাৰ এই গুটেই কেটা এটা এটা ক্যাটাগৰী মানে যেনেকে আমি বাটাৰফ্লাই আৰ্থ্ৰোপড ইনসেক্ট এনিমেলিয়া এবিলাকক আমি এটা এটা ক্যাটাগৰী বুলি কৈছো এই ৰেংক বিলাকৰ যেটো নাম হেতু হৈছে ক্যাটাগৰী বুজিছা সেই ৰেংক বিলাকৰ নামবোৰ আমি কি বুলি কৈছো ক্যাটাগৰী বুলি কৈছো সেই ক্যাটাগৰীটোৰ ভিতৰত যিবিলাক বস্তু আছে সেইবিলাক হৈছে কিন্তু টেক্সন টেক্সনটো একদম বেসিক ইউনিটটো মানে এটা ক্যাটাগৰীৰ ভিতৰত যেটো বস্তু সোমাই থাকে যেটো বস্তু থাকিব মানে সেই ক্যাটাগৰীটো সাপোজ ক্লাস 9 বুলি কৈ দিলে তাৰ ভিতৰত কি থাকিব ক্লাস 9 ৰ ষ্টুডেন্ট খিনি সেই ষ্টুডেন্ট খিনি হ'ব টেক্সন বুজি পালানে এটা বস্তুটো ক্লিয়াৰ হৈছে নে বাৰু এখিনলৈকে এতিয়া টেক্সন ক্যাটাগৰী টেক্সা গুটেই বস্তুখিনি এটো হেকাৰণে মই তোমালোকক এটা এক্সাম্পল দি পেলে দেখাই দিছো ঠিক আছে এখন স্ক্ৰিনশ্বট লৈ লোৱা তোমালোকে পটাপট এতিয়া সোৱা ইয়াত কি আহিলে হায়াৰাৰ্কিয়েল ক্লাসিফিকেশনৰ কথা আমি চাব লাগে হায়াৰাৰ্কিয়েল ক্লাসিফিকেশনটো আমি যদি গুটেইটো চাও যদি আমি ক্লাসিফাই কৰিছো বুলি কৈছো আৰু ক্লাসিফাই আমি কিহত কৰিছো কিছুমান ক্যাটাগৰী আমি লগ লগাইছো আৰু সেই ক্যাটাগৰী বিলাকৰ একেলগে আমি কি বুলি কৈছো হায়াৰাৰ্কি বুলি কৈছো টেক্সনমিক হায়াৰাৰ্কি বুলি কৈছো এতিয়া এই হায়াৰাৰ্কিয়েল ক্লাসিফিকেশনটো আসলতে আমাৰ কেনেকে হয় ইয়াত কেটা আছে 1 2 3 4 5 6 7 8 টোটাল 8টা ক্লাসিফিকেশন তোমালোকে যদি এটা পার্টিকুলার অর্গানিজমৰ নাম কৈ দিয়ে তেতিয়া তোমালোকে এই 8টা ক্লাসিফিকেশন সেই পার্টিকুলার অর্গানিজমটোৰ বিষয়ে দিবলে পাৰিব লাগিব এনেকুৱা নহয় যে তোমালোকক একদম নজনা নুশুনা কিবা ক্লাসিফিকেশন কৰিবলৈ দি দিব কিন্তু যিকিটা তোমালোকৰ এটলিষ্ট এনসিইআৰটি বুকত আছে আৰু যিকিটা একদম ফ্যামিলিয়াৰ সেইকেইটা তোমালোকে মনত ৰাখিব পাৰিলে ভাল হ'ব এতিয়া কিংডমটো একদম মানে আল্টিমেটটো হৈছে একদম কিংডম এটা ইয়াতে অৱশ্যে এটো এই সাইনটো তোমালোকে এপ্লাই নকৰিবা তোমালোকে এটা কাম কৰিবা ফাইলাম অৰ ডিভিজন লিখিবা দেই ফাইলাম অৰ ডিভিজন 8টা নহয় আসলতে 7টা লিখিব লাগিব তোমালোকে এটা অৰ্গানিজমৰ কাৰণে
ফাইলাম বুলি কওঁ আমি কিহৰ কাৰণে জানানে ফাইলাম ফৰ এনিমেলছ ফৰ এনিমেলছ আমি ফাইলাম বুলি কওঁ আৰু ডিভিজন কাৰ কাৰণে ফৰ প্লান্টছ মানে প্লান্টৰ ক্ষেত্ৰত আমি ডিভিজন বুলি কম আৰু এনিমেলৰ ক্ষেত্ৰত আমি কি বুলি কম ফাইলাম বুলি কম হেতু তোমালোকে মনত ৰাখিবা গতিকে এটো একেটাই ক্যাটাগৰী এটো বেলেগ ক্যাটাগৰী নহয় মানে সেম ক্যাটাগৰীৰে দুটা নাম এটা হৈছে ফাইলাম আৰু এটা হৈছে ডিভিজন তাৰ পাছত আহিলে ক্লাছ তোমাৰ ডিভিজনৰ পাছত মানে যেটো আহিব হেতু হ'ব ক্লাছ ক্লাছৰ পাছত আহিব অৰ্ডাৰৰ পাছত ফ্যামিলি জেনাস আৰু স্পেচি মানে যদি তোমালোকে উল্টাকে যোৱা এটা পাৰ্টিকুলাৰ স্পেচি এটা পাৰ্টিকুলাৰ জেনাসৰ হ'ব পাৰে আকৌ হি এটা ফ্যামিলিৰ হ'ব সেই ফ্যামিলিটোৰ এটা অৰ্ডাৰ থাকিব তাৰ ক্লাছ থাকিব ডিভিজন বা ফাইলাম যিকোনো এটা থাকিব তাৰ পাছত এটা পাৰ্টিকুলাৰ কিংডম হ'ব আমি এক্সাম্পল লৈ চালে আৰু ভালকে বুজিবা গতিকে এই পাৰ্টিকুলাৰ স্পেচিটো যদি সাপোজ ম্যাঙ্গো হয় ম্যাঙ্গো হলে কি হ'ব তাৰ এটা পাৰ্টিকুলাৰ জেনাস থাকিব সেই জেনাসটোৰ তোমাৰ কিবা এটা নাম থাকিব মেংগিফেৰা যেনেকে মেংগিফেৰা ইণ্ডিকা পাইছিলা তোমালোকে মেংগিফেৰা ইণ্ডিকাত তোমালোকৰ জেনাস আৰু স্পেচিটো ওলাই আছে ম্যাঙ্গোৰ স্পেচিটো হ'ব ইণ্ডিকা জেনাসটো হ'ব মেংগিফেৰা গতিকে তেনেকে তেহেতৰ কি থাকিব ফ্যামিলি থাকিব যেনেকে আমাৰ কি থাকে আমি সাপোজ পাৰ্টিকুলাৰ স্পেচিটো হৈছো মই জানিবা মোৰ কোনোবা কি থাকিব জেনাস থাকিব জেনাস মানে এনে যদি আমি ভাবো যদি এনে আমি ঘৰখনতে ভাবো যদি মা দেউতা নথকাকেতো মই জন্ম হোৱা নাই গতিকে মা দেউতা থাকিব তাৰ পাছত এটা ডাঙৰ ফ্যামিলি থাকিব হেখন ঘৰতটো অকল মা দেউতাই থাকিব পাৰে আৰু কোনোবা মানুহ থাকিব পাৰে গতিকে সেইখিনি হৈ গল ফ্যামিলি হৈ গল সেই ফ্যামিলিটো কিবা এটা বংশৰ হ'ব পাৰে গতিকে সেই ফ্যামিলিটোৰ লগত জড়িত কিবা এটা অৰ্ডাৰ থাকিব তাতকেও ডাঙৰ কিবা থাকিব পাৰে তেনেকে মানে বস্তুটো আলটিমেটলি গৈ থাকে সেই ক্লাসিফিকেশনটো ইয়াতেও তেনেকুৱাই খালি ইয়াত অকমান বেছি সাইন্টিফিক হয় বস্তুবিলাক আৰু আমি সেই নামখিনি জানিব লাগিব গতিকে তোমালোকে গম পাবা ক্যাৰেক্টাৰিষ্টিক্সৰ সিমিলাৰিটিৰ ওপৰত বেস কৰি আমি কি কৰিছো আসলতে ইহতক ক্লাসিফাই কৰিছো গতিকে তোমালোকে এটা কথা জানিবা যেনেকে মই কলো যে মই নিজকে এটা স্পেচি বুলি কৈছো আৰু মই মা দেউতাক কি বুলি কৈছো জেনাস বুলি কৈছো গতিকে মোৰ ক্যাৰেক্টাৰিষ্টিক্সৰ সিমিলাৰিটি মোৰ কাৰ লগত থাকিব মা দেউতাৰ লগত থাকিব গতিকে জেনাসৰ লগত স্পেচিটোৰ ক্যাৰেক্টাৰিষ্টিক্সৰ সিমিলাৰিটি থাকিব ঠিক তেনেকৈ এই জেনাসৰ বাহিৰে যিখিনি আছে গোটেই ফ্যামিলিটো সেই ফ্যামিলিটোৰ সকলো মানুহৰ লগত মোৰ ক্যাৰেক্টাৰিষ্টিক্স অলপমান কিবা এটা মিলিব বেলেগ এটা ফ্যামিলিতকৈ আমাৰ ঘৰৰ যেটো ফ্যামিলি সেই ফ্যামিলিতকৈ বেলেগ এঘৰ মানুহৰ লগৰ ফ্যামিলিৰ লগত হয়তো মোৰ ক্যাৰেক্টাৰিষ্টিক্স কিছুমান অলপ হলেও মিলিব পাৰে এনেকুৱা হ'ব পাৰে যে কিছুমান ক্যাৰেক্টাৰিষ্টিক্স অলপ কি বেলেগ এটা ফ্যামিলিতকৈ আমাৰ নিজৰ ফ্যামিলিৰ লগত কিছুমান অলপ মিলিব কিন্তু মোৰ বেলেগ এটা ফ্যামিলি বা তোমালোকৰ ঘৰৰ ফ্যামিলিৰ লগত মোৰ ক্যাৰেক্টাৰিষ্টিক্স নিমিলিব পাৰে গতিকে ফ্যামিলি সেম ফ্যামিলিৰ হলে মানে অলপ হলেও ক্যাৰেক্টাৰিষ্টিক্সৰ সিমিলাৰিটি থাকিব তেনেকৈ সেই অৰ্ডাৰ গোটেই বংশটোৰ লগত যেটো সিমিলাৰিটি থাকিব বেলেগ এটা বংশৰ মানুহৰ লগত হয়তো সিমিলাৰিটি নাথাকিব গতিকে ঠিক তেনেকুৱা আমাৰ এনিমেলছ বিলাকৰ ক্ষেত্ৰত বা প্লান্ট বিলাকৰ ক্ষেত্ৰতো তেনেকুৱাই হয় আমি যদি চাও এই কিংডমটো কি থাকিব পাৰে চাবা দেই এই বস্তুটো তোমালোকে পিছত লিখি লবা তুমি হেৰি কৰোতে নোট ডাউন কৰোতে এনেকে ফাইলাম থাকিব ডিভিজন থাকিব আকৌ তেনেকে এটো কিংডমৰো ফাইলাম ডিভিজন থাকিব তেনেকে ফাইলাম ডিভিজন কে তোমালোকে সাপোজ এই কিংডমটোৰ আমি 4টা ফাইলাম বা ডিভিজন আমি পাৰ্ট কৰি ললো তাৰ পাছত আমি আকৌ কি কৰিব পাৰো এই ফাইলাম ডিভিজনৰ প্ৰতিটো ফাইলাম ডিভিজনৰে কি থাকিব পাৰে আকৌ পাৰ্ট থাকিব পাৰে এটাইটো ফাইলাম বা ডিভিজন নাই গোটেই ওয়াৰ্ল্ডত বহুত ফাইলাম আছে বহুত ডিভিজন আছে গতিকে ধৰি ললো এটা ফাইলামৰ 4টা ডিভিজন আছে সেই প্ৰতিটো ফাইলাম বা ডিভিজনক আমি কিহলে ভাগ কৰিব পাৰিম এই ক্লাছলে ভাগ কৰিব পাৰিম ক্লাছ হল তাৰ পাছত এই ক্লাছটো আকৌ কিহলে ভাগ হ'ব এই ক্লাছ এটো কিহলে ভাগ হ'ব ক্লাছটো অৰ্ডাৰলে ভাগ হ'ব তেনেকৈ অৰ্ডাৰলে ভাগ হ'ব ক্লাছ আকৌ তেনেকে এটা অৰ্ডাৰক আমি আকৌ কিহলে ভাগ কৰিব পাৰিম ফ্যামিলিলে ভাগ কৰিব পাৰিম এটা অৰ্ডাৰৰে ঢেৰ ফ্যামিলি থাকিব পাৰে বেলেগ ফ্যামিলি হ'ব পাৰে যেনেকে আমাৰ এটা বংশৰে কি থাকে ঢেৰ ফ্যামিলি থাকে এনেকুৱা নহয় অকল এটাই ফ্যামিলি এক্সিষ্ট কৰে গোটেই ওয়াৰ্ল্ডত এটা মানে হেৰি তেনেকুৱা ঢেৰ থাকিব পাৰে যেনেকে এনেকুৱা হয় ধৰা কাৰোবাৰ আমাৰ নিজৰ ফ্যামিলিটো তাৰপিছত খুৰাৰ ফ্যামিলি বৰ্তাৰ ফ্যামিলি বেলেগ ফ্যামিলি নাথাকে জানো গতিকে হেতু হ'ব পাৰে তাৰ পাছত এই ফ্যামিলি কেইটাৰ ভিতৰতে এটা ফ্যামিলিৰ আকৌ কেবাটাও জেনাস থাকিব পাৰে
যেনেকে মই কলো যে সেই ফেমিলি বিলাকৰ কথা যে কলো তেনেকে সেই মানুহ কেইজন মানে পাৰ্টিকুলাৰ আমাৰ দেউতা সাপোজ খুৰা বৰ্তা তেনেকে জেঠাই কোনবা কোনবা যদি থাকে যদি তোমালোকে যি কোৱা আৰু তোমালোকে দেই তোমালোকে নিজে নিজে যিবিলাক মানে ক'ব পাৰা মই জাষ্ট ইয়াতে মানে মই ঘৰুৱা এটা এক্সাম্পল লৈ পেলাই দেখাইছো কিন্তু আমি যেতিয়া এতিয়া চাম তেতিয়া তোমালোকক মই ধুনীয়াকে যিখিনি বায়লজিকেল ক্লাছিফিকেশ্যন সেইখিনি এক্সাম্পলত ভালকে দেখাই দিম সেইটো চিন্তা কৰিব নালাগে মিছে বুলিব কি কৈ আছে এইবিলাক খুৰা বৰ্তাৰ কথা সেইটো নহয় মই গোটেইটা বস্তু দেখাই দিম খালি জাষ্ট মই এক্সাম্পল কেইটাহে দিছো ইয়াৰ যেনেকে জেনাছ বিলাকৰ কি থাকিব বেলেগ বেলেগ স্পেচি থাকিব আৰু সেনেকে আমাৰ কি হয় ঢেৰ স্পেচি থাকিব পাৰে একেটা বস্তুৰে এইখিনিলৈকে ক্লিয়াৰ হৈছে নে আৰু স্ক্ৰীনশ্বট লৈ লোৱা ঠিক আছে এতিয়া চোৱা বেসিক ইউনিট অফ ক্লাছিফিকেশ্যন অফ অৰ্গেনিজম হেতুত স্পেচি বিলাকক আমি কি বুলি ক'ব পাৰো বেসিক ইউনিট অফ ক্লাছিফিকেশ্যন অফ অৰ্গেনিজম বা তোমালোকে এনেকে ক'ব পাৰা বা এটো এনেকে থাকিলেও ইমান কথা নাই বাৰু দ্য মোৰ সিমিলাৰিটিজ দ্য মোৰ ক্লোজলি দে আৰ ৰিলেটেড এটা চাবা দেই এটা কথা মই যেটো তোমালোকক কলো এক্সাম্পলটো চালে তোমালোকে বুজি পাবা মই এক্সাম্পলটো এখানে লিখিয়ে থৈছো যাতে তোমালোকে বুজি পোৱা there are more similarities between you and your brother than you and your friends মানে বুজি পাইছানে তোমালোকৰ তোমাৰ আৰু তোমাৰ দাদা বা বাইদেউ বা তোমালোকৰ যদি কোনোবা সাপোজ ঘৰত যদি সিঙ্গল চাইল্ড হয় তেতিয়া হলে বেলেগ কথা যদি দুটা হয় বা তিনটা হয় তেতিয়া তোমালোকে গম পাবা যে সিমিলাৰিটিজ বিলাক কি হ'ব আমাৰ নিজৰ বা দাদা বা ভাইটি তেনেকুৱা লগত কি থাকে বেছি সিমিলাৰিটি থাকে দেন আমাৰ ফ্ৰেণ্ড বিলাকৰ লগত আমাৰ যিমান সিমিলাৰিটি থাকিব তোমালোকে যদি চোৱা ষ্ট্ৰাকচাৰেলি যদি চোৱা যদি বাকি মানে ফিজিক্যাল এপিয়াৰেন্সৰ পৰাও চোৱা যদি ব্ৰাদাৰ সিস্টাৰৰ যিমান সিমিলাৰিটি থাকিব সিমান তোমাৰ ফ্ৰেণ্ডছ বিলাকৰ মাজতো তেনেকুৱা সিমিলাৰিটি নাথাকে বহুত ভাল বেষ্ট ফ্ৰেণ্ড বিলাকো দেখাততো একে নহয় কেতিয়াও গতিকে সেই কথাটো কোৱা হৈছে যে দ্য মোৰ সিমিলাৰিটিজ দ্য মোৰ ক্লোজলি দে আৰ ৰিলেটেড মানে যিমান সিমিলাৰিটি থাকিব সিমান ক্লোজলি সিহঁতি ৰিলেটেড হ'ব মানে এটা স্পেচি আৰু এটা স্পেচিৰ মাজত সিমিলাৰিটি থাকিব পাৰে কিন্তু যিমানে তোমাৰ বাঢ়ি গৈ থাকিব সিমিলাৰিটি বিলাক কমি কমি গৈ থাকিব মানে এটা পাৰ্টিকুলাৰ জেনাছৰ ভিতৰত থকা স্পেচিখিনিৰ যিটো সিমিলাৰিটি থাকিব বেলেগ এটা জেনাছৰ থকা স্পেচিখিনিৰ কিন্তু সিমিলাৰিটি নাথাকিব মানে ইয়াতে যে মই দেখাইছিলো এই জেনাছৰ ভিতৰত যিখিনি স্পেচি আছে সাপোজ এইটো জেনাছৰ ভিতৰত এই চাৰিটা স্পেচি আছে আৰু এইটো জেনাছৰ ভিতৰত সাপোজ এনেকুৱা তিনটা স্পেচি আছে সেই স্পেচি কেইটা আৰু মানে এইকেইটা স্পেচি যদি আমি মিলাই চাওঁ সিহঁতৰ হয়তো সিমিলাৰিটি নাথাকিব মানে এইকেইটা যিকেইটা স্পেচি আছে আৰু এইকেইটা যিকেইটা স্পেচি ইহঁতি যিহেতু বেলেগ বেলেগ জেনাছৰ হয় গতিকে সিহঁতৰ মাজত সিমিলাৰিটি বহুত কম থাকিব মানে বেলেগ বেলেগ ঘৰৰ ল'ৰা ছোৱালী বিলাকৰ মাজতো সিমিলাৰিটি নাথাকে সেই তেনেকুৱা নিচিনাই কথা মানে যিমান বেছি ক্লোজলি ৰিলেটেড হ'ব সিমানেই বেছি সিমিলাৰিটি থাকিব এখন স্ক্ৰীনশ্বট লৈ লোৱা হল এতিয়া চোৱা আমি এটা এটাকে আমি গোটেইটা চাব লাগে প্ৰথমটো হৈছে যে স্পেচিছ এটা স্পেচিছ বুলি ক'লে আমি কি বুজো স্পেচিছ বিলাক হৈছে যে বেসিক ইউনিট অফ ক্লাছিফিকেশ্যন অফ অৰ্গেনিজম ইয়াত যেনেকে ইয়াতে বেসিক ইউনিট অফ আচলতে স্পেচিছ আৰ দা হ'ব লাগে আচলতে এইটো স্পেচিছ আৰ দা বেসিক ইউনিট অফ ক্লাছিফিকেশ্যন অফ অৰ্গেনিজম তোমালোকে এড কৰি দিবাচোন স্ক্ৰীনশ্বটটোত এতিয়া চোৱা স্পেচিছ বিলাক কি হয় বেসিক ইউনিট অফ ক্লাছিফিকেশ্যন অফ অৰ্গেনিজম যেনেকে আমি কি কৈছিলো অৰ্গেনিজম এটা প্ৰথমতে অৰ্গেন সিস্টেম অৰ্গেনছ তাৰ পাছত কি আছিলে টিস্যুজ তাৰ পাছত সেল আমি বেসিক ইউনিট অফ ক্লাছিফিকেশ্যন অফ অৰ্গেনিজম বুলি ক'লে আমি কি বুজিম যে সেলৰ কথা বুজিম যেনেকে আমি যদি ৰেস্পিৰেটৰী সিস্টেমটোৰ কথা কওঁ তেহেতৰ বেসিক ইউনিট কি কোৱাচোন বাৰু তোমালোকে হোৱাট ইজ দ্য বেসিক ইউনিট অফ দ্য ৰেস্পিৰেটৰী সিস্টেম What is the functional unit of respiratory system? Functional unit of respiratory system. Lungs. আৰু কোৱা কোনোবাই? Nephron.
ৰেস্পিৰেটৰী সিস্টেম মানে হৈছে আমাৰ শ্বাসতন্ত্ৰত নেফ্ৰন কেনেকে হ'ব আসিফা আহমেদ এলভিওলি এলভিওলি ইজ দ্য ৰাইট এনসাৰ এলভিওলি মানে বায়ুমোনা যিবিলাক আছিলে সেইটো বেছিক ইউনিট নহয় জানো আমাৰ প্ৰথমতে নাকেদি যাব নাকৰ পৰা গৈ পেলাই আমাৰ যিডাল উইণ্ড ট্ৰেক্ট আছে ট্ৰেকিয়া দি যাব ট্ৰেকিয়া দি গৈ ব্ৰংকাইলছ তাৰ পাছত লাষ্টত ক'ত পাবগে আমাৰ এলভিওলি বিলাক লাংটো হৈছে পাৰ্টটো য'ত থাকে এইটো অৰ্গেনটো কথা আমি ক'ব নোৱাৰো সেই পাৰ্টিকুলাৰ চেলটোৰ কথা আমি ক'ব লাগিব গতিকে ঠিক তেনেকৈ ইয়াতে আমাৰ এফালৰ পৰা চাই যাওঁতে আমি লাষ্টত কি পাইছো স্পেচিছ পাইছো গতিকে স্পেচিটো একেবাৰে সৰু সেইকাৰণে আমি স্পেচিছক কি বুলি ক'ম বেচিক ইউনিট অফ ক্লাছিফিকেশ্যন অফ অৰ্গেনিজম বুলি আমি ক'ব পাৰো এতিয়া চোৱা group of closely resembling organisms which are capable of reproducing with each other to produce offspring মানে সিহঁতি কি হয় যেনেকে মই আগতেও তোমালোকক কৈছো যে এটা গৰুৰ পৰা নতুনকে গৰু এটা হ'ব পাৰে ৰিপ্ৰডাকচন একেটা স্পেচিছৰ মাজত কি হয় ৰিপ্ৰডাকচন হয় organism belongs to different species cannot reproduce but reproduction can take place among the different species to produce offspring সেইটো কথা কোৱা হৈছে যে এটা কুকুৰ আৰু এটা মেকুৰীৰ মাজত ৰিপ্ৰডাকচন হোৱা নাই কিন্তু এটা কেট আৰু এটা কেটৰ পৰা কি হ'ব পাৰে নতুন এটা কেট সৃষ্টি হ'ব পাৰে সেইটো কথাই কৈছে ক্লোজলি ৰিজেম্বলিং অৰ্গেনিজম বিলাকৰ কি হ'ব পাৰে দে আৰ কেপেবল অফ ৰিপ্ৰডিউচিং উইথ ইচ আদাৰ সেইটো হৈছে কেৰেক্টাৰিষ্টিক্স অফ স্পেচিছ বিলাকৰ ক্ষেত্ৰত আমি এই ৰিপ্ৰডাকচনৰ কথাটো মেনশ্যন কৰিলে ভাল কাৰণ বাকী জেনাছ বা এইবিলাকত আমি সেইটো কথা মেনশ্যন কৰিব নোৱাৰো সিহঁতি ক্লোজলি ৰিলেটেড নহয় সেইকাৰণে এইখিনিলৈকে তোমালোকে লৈ লোৱা স্ক্ৰীনশ্বট আৰু যদি কিবা বুজি পোৱা নাই পোৱা তেতিয়াহ'লে মোক কোৱা পাইছানে সবে বুজি এক্সাম্পল দি আছো বাৰু নেক্সট স্লাইডত দি আছো এক্সাম্পল পাইছানে বাৰু বুজি ঠিক আছে এয়া চোৱা স্পেচিছৰ এটা এক্সাম্পল ফেলিছ কেটাছ তোমালোকে যেতিয়া লিখিবা কপিত মই কি কৈছিলো তোমালোকে এনেকে আন্ডাৰলাইন কৰি দিবা আন্ডাৰলাইন কৰি দিলে তোমালোকৰ তেতিয়া একো প্ৰব্লেম নাই এতিয়া এইটো হৈছে কি স্পেচিফিক এপিথেট অফ কেটছ কেট বিলাক দেখিছানে এইটো কেট নহয় জানো এইটো কেটাছটো দেই কেটাছটো হৈছে স্পেচিফিক এপিথেট ফেলিছটো হ'ব জেনাছ ফেলিছ কেটাছ বুলি ক'লে কেটাছটোহে বুজিবা যে স্পেচিফিক এপিথেট হয় সিহঁতৰ মানে স্পেচিফিক এপিথেট মানে স্পেচিছটোৰ কথাই কৈছে কিবা অহা নাই মোৰ সবে দেখি আছে স্ক্ৰীন আৰু মাত ঠিকে আছে ঠিক আছে স্পেচিফিক এপিথেট কেট বিলাকৰ স্পেচিফিক এপিথেটটো গম পালাই স্পেচিফিক এপিথেট ফৰ অফ কেটছ ঠিক আছে এতিয়া চোৱা এতিয়া তোমালোকে যদি চোৱা দেয়াৰ আৰ মই এইখিনিতে লিখিয়ে দিছো দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ কেটছ মানে বেলেগ বেলেগ টাইপৰ আমি কি কেট দেখা পাওঁ এতে দেখিছা এইটো কেট অকমান বেলেগ ধৰণৰ আৰু এইটো কেটটো আমাৰ নৰ্মেল যেটো আমি দেখা পাই থাকো সেইটো কেটৰ নিচিনা গতিকে দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ কেটছ যেনেকে আমাৰ মানুহ বিলাকো যদি চোৱা তোমালোকে আমি যদি সিম্পলি মানুহৰ কথাই যদি চাওঁ মানুহবিলাক যদি আমি চাওঁ যদি আমাৰ এতিয়া অসমৰ মানুহখিনিৰ যিখিনি কেৰেক্টাৰিষ্টিক্স মানে দেখিবলৈ যেনেকুৱা তেনেকুৱা দিল্লীৰ খিনি অলপমান ডিফাৰেণ্ট হয় তাৰ পাছত তোমাৰ যদি সাউথলৈ যোৱা আৰু অলপমান তোমালোকে ডিফাৰেন্স এটা পাবা তেনেকে তোমালোকে গোৱা গলে আৰু অলপ ডিফাৰেন্স এটা পাবা ঠিক তেনেকৈ তোমালোকে যদি শ্ৰীলংকা যোৱা তাত আৰু অলপ বেলেগ পাবা তেনেকৈ যদি আমি আমেৰিকা যাওঁ বা ফৰেইন কান্ট্ৰি বিলাক যাওঁ তাত আমাৰ কি হ'ব অকমান আমাৰ কেৰেক্টাৰিষ্টিক্স বিলাক আৰু অলপ হয়তো আমি বেলেগ দেখিম গতিকে সকলোকে যে আমি বেলেগ বেলেগ দেখিছো মানে আমাৰ কেৰেক্টাৰিষ্টিক্সৰ কিছুমান মানে একমোডেশন হওঁতে আমাৰ মানে কি হৈছে চেঞ্জেছ কিছুমান আহি যায় তেনেকে আমাৰ কেট বিলাকো তোমালোকে বেলেগ বেলেগ ঠাইত দেখিলে বেলেগ বেলেগ দেখিবা
হেতুটো বাৰু বেলেগ কথা তোমালোকে এনেও ঘৰৰ ওচৰে পাজৰে কিছুমান ক'লা মেকুৰী দেখিছা কিছুমান থাকে তোমাৰ ব্ৰাউন কালাৰ থাকে কিছুমান হোৱাইট কালাৰ থাকে কিছুমান অলপ ব্লেকিশ থাকে কিছুমান এইটো এইটো কালাৰ গ্ৰে কালাৰ থাকে গতিকে বেলেগ বেলেগ কালাৰত আমি কেটবোৰ দেখা পাওঁ কিছুমানৰ চকুকেইটা অলপ বেলেগ হয় গতিকে দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ কেটছ বাট they can reproduce সিহঁতে কি কৰিব পাৰে reproduction কৰিব পাৰে আচলতে নিজৰ স্পেচিছৰ মাজত they can reproduce with each other but a cat একদম সিম্পল ল্যাঙ্গুৱেজতে মই বুজাইছো এটো তোমালোকৰ হয়তো বুজিব নলগিয়া মানে একো নাই আৰু একদম এনেকুৱা বুক ল্যাঙ্গুৱেজ টাইপত দিয়াই নাই মই বস্তুটো but a cat and a dog will not be able to reproduce যাতে তোমালোকে পিছতো যাতে বুজি পোৱা সেই হিচাপতে মই লিখিছো এখিলৈকে ক্লিয়াৰ হৈছে বেলেগ বেলেগ টাইপৰ কেট থাকে কিন্তু সেইখিনিৰ মাজত সিহঁতৰ ৰিপ্ৰডাকচন হ'ব পাৰে কিন্তু কেতিয়াও এটা কেট আৰু এটা ডগে কেতিয়াও ৰিপ্ৰডাকচন নকৰে মানে এই স্পেচিটো কি হ'ব লাগিব কেটাছ হ'বই লাগিব ডগৰ কাৰণে স্পেচিটো বেলেগ হ'ব ডগৰ কাৰণে ফেমিলিয়াৰিছ হয় ডগৰ যেটো স্পেচিছ হেতু হৈছে ডগ বুলি যদি কওঁ সিহঁতক আমি কেটাছ নকওঁ সিহঁতক কি বুলি কম জানানে ফেমিলিয়াৰিছ গতিকে ডগৰ যেটো স্পেচি হেতু হৈ গ'ল ফেমিলিয়াৰিছ এতিয়া ফেমিলিয়াৰিছ আৰু কেটাছে কেতিয়াও ৰিপ্ৰডাকচন কৰিব নোৱাৰে হেতু সিহঁতৰ কেটাছৰ লগতহে হ'ব মানে হ'ব ক্লিয়াৰ হৈছে এইখিনিলৈকে সবৰে কোৱা আকৌ জলদি ওকে এইখিনিলৈকে স্ক্ৰীনশ্বট লৈ লোৱা তেতিয়াহ'লে চোৱা এতিয়া আমি জেনাছ চাওঁ আমাৰ স্পেচিছটো তেতিয়াহ'লে ক্লিয়াৰ হৈছে যে স্পেচিছ মানে কোনখিনি আমি স্পেচিছ বুলি কওঁ এতিয়া আমি চাওঁ তেতিয়াহ'লে জেনাছ কি হয় জেনাছৰ যিটো প্লুৰেল হয় সেইটো হৈছে জেনেৰা জেনাছক আমি জেনেৰা বুলিও কোৱা হয় তোমালোকে জেনেৰা যদি ৱৰ্ডটো কেতিয়াবা পোৱা তেতিয়াহ'লে তোমালোকে গম পাবা যে তাক জেনাছৰ কথাই কৈছে জেনাছ বা জেনাছ মানে গণ যিটো প্ৰজাতি বুলি ক'লে আমি স্পেচিছ বুলি বুজো তোমালোকে এইবিলাক চব ক্লাছ 9ত পাইছা সেইকাৰণে মই তোমালোকক কৈ থাকো যে ক্লাছ 9ৰ বস্তুখিনি বহুত ইম্পৰ্টেণ্ট আৰু সেইখিনি বস্তু তোমালোকৰ এতিয়া 11ত বহুত মানে চিমিলাৰিটিজ আছে এতিয়া প্ৰজাতি আমি পঢ়িলো অলৰেডি মানে স্পেচিছ পঢ়িলো এতিয়া আমি কি চাই আছো জেনাছ চাই আছো সেইটো হৈছে গণ এতিয়া চোৱা গ্ৰুপ অফ ক্লজলি ৰিলেটেড স্পেচিছ মোৰ এইটো কওঁতে খেলি মেলি লাগি আছে মোৰ মাতটোৱে যেন কিবা মানে হেৰি হৈ গৈছে ক্লজলি ৰিলেটেড স্পেচিছ তোমালোকে নিজেও কৈ চাবাচোন কেনেকুৱা লাগে কওঁতে প্ৰিভিয়াছ স্ক্ৰীন মই দেখাই দিছো বাৰু তোমালোকে ভালকে ক'ব পাৰিছা চাগে কৈ চাইছা নেকি প্ৰেক্টিচ কৰি ক্লজলি ৰিলেটেড হ'ল হৈছে অলপ নাই পাৰা অলপকে খেলি মেলি লাগে ঠিকেই মোৰ অকলে খেলি মেলি হোৱা নাই মানে মই এইটোকে চালো তোমালোকৰো অকণ খেলি মেলি লাগিছে ঠিকে কৈছা যদি ঠিকে আছে বাৰু ভালে কথা এইটো কংগ্ৰেচুলেশ্যনছ কিন্তু মোৰ অকণ খেলি মেলি লাগিছে মানে কওঁতে বেছি খৰকে কৈ আছো চাগে মই মোৰ কথাবিলাক বেছি খৰ পাইছা নি বাৰু অ মই বোলো অকল মোৰে খেলি মেলি লাগিছে নেকি বোলো ঠিক আছে এতিয়া চোৱা জেনাছ বুলি ক'লে আমি কি বুজিম যে যিবিলাক স্পেচিছৰ মাজত সিহঁতৰ কি আছে চিমিলাৰিটি আছে এতিয়া আমি মানে কোনবিলাকক আমি কম চাবা দেই এতিয়া এইকেইটা দেখিলে তোমালোকে ধৰিব পাৰিছে নে নাই চোৱাচোন এইটো এটা উল্ফ বিলাক আৰু মানে যিবিলাক কুকুৰ থাকে ডগ বিলাক সেইবিলাকৰ চিমিলাৰিটি আছে বহুতখিনি চিমিলাৰিটি থাকে উল্ফ বিলাকৰ লগত কুকুৰ বিলাক কিছুমান কুকুৰ চাবাচোন দেখিবলৈ একদম উল্ফটোৰ নিচিনাই থাকে দেখাত মানে উল্ফ বিলাক যেনেকুৱা হয় সিহঁতৰ ষ্ট্ৰাকচাৰটো চব কুকুৰ নহয় দেই প্ৰায় কিছুমান কুকুৰ আছে এনেকুৱা ধৰণৰ সেইবিলাক দেখিবলৈ তোমাৰ উল্ফ নিচিনাই লাগে গতিকে গ্ৰুপ অফ ক্লজলি ৰিলেটেড স্পেচিছ বিলাক কোনবিলাক হ'ব কেনিছ লুপাছ হ'ল এইটো হৈছে উল্ফ আৰু এইটো গ্ৰে কালাৰৰ উল্ফটোৰ হৈছে দেই
উলফৰো আকৌ ঢেৰ আছে, ঢেৰ স্পেচিছ উলফৰ আছে দেই। মানে উলফৰ স্পেচিছ তোমালোকে কেইবাটাও পাবা, তাৰে ভিতৰতে যিটো তোমাৰ মানে কেনিছ লুপাছ, সেইটো হৈছে লুপাছ যিটো হয় সেইটো হ'ব কি গ্ৰে উলফ। তাৰ পাছত আহিলে কেনিছ ফেমিলিয়াৰিছ, কেনিছ ফেমিলিয়াৰিছ। তোমালোকে লিখোতে কিন্তু সাৱধান দেই, চাবা মই কেনেকে লিখিছো। কেনিছ লুপাছ স্মল লেটাৰ লিখিছো, আৰু তোমালোকে লিখিলে এনেকে আণ্ডাৰলাইন কৰিবা, এনেকে আণ্ডাৰলাইন কৰিবা। পিছৰটো স্মল লেটাৰ লিখিবা, ৰুল খিনি ফলো কৰিবা। এতিয়া এইটো কি হয় ডগ, মানে ফেমিলিয়াৰিছ হলে ডগ হৈ যায়, আৰু উলফ হলে লুপাছ হয়। কিন্তু এইকেইটা হৈছে স্পেচি, এইটো স্পেচি বেলেগ, লুপাছটো এটা বেলেগ স্পেচি, ফেমিলিয়াৰিছটো এটা বেলেগ স্পেচি। কিন্তু সিহঁতি চেইম যিটো জেনাছ, সেই জেনাছটো বিলং কৰে। কোনটো জেনাছ? কেনিছ। কেনিছ জেনাছত তুমি কেনিছ লুপাছো পাবা, আৰু কেনিছ কি পাবা? ফেমিলিয়াৰিছো পাবা। গতিকে জেনাছটো চেইম হয়, কিন্তু সিহঁতৰ স্পেচিছ বেলেগ বেলেগ। স্পেচিছ বেলেগ বেলেগ হোৱা কাৰণে সিহঁতৰ অকমানতো মানে ডিছচিমিলাৰিটি থাকিবই, সিহঁতৰ একদমটো দেখাত একে নহয়, আইডেণ্টিকেল নহয়। যেনেকে ধৰা বেলেগ বেলেগ মেকুৰীবিলাক দেখাত একেই হয়, যদিও মেকুৰীটো তোমাৰ অকমান ৰং চং বেলেগ, কিন্তু সিহঁতৰ কেৰেক্টাৰিষ্টিক্সৰ বহুত চিমিলাৰিটি আছে। কিন্তু এটা মেকুৰী আৰু এটা কুকুৰৰ মাজৰ কিন্তু কেৰেক্টাৰিষ্টিক্সৰ ইমান চিমিলাৰিটি নাই। ঠিক তেনেকৈ সেইকাৰণে সিহঁতি কেনিছ নহয়। আমি যেতিয়া মেকুৰীটোৰ কথা পাইছিলো, মেকুৰীটো কি পাইছিলো চোৱাচোন, ফেলিছ বুলি পাইছো, দেখিছা? এইটো জেনাছটো বেলেগ, মেকুৰীৰ জেনাছটো হৈছে ফেলিছ। এতিয়া তোমালোকে জেনাছ এতিয়ালৈকে দুটামান পালা, তোমালোকে স্পেচিছ কেইবাটাও পালা, 3টা পালা এতিয়ালৈকে। মেংগো আৰু সেইকেইটা কাউন্ট কৰিলে তোমালোকে ঢেৰ পালা। গতিকে সেইবিলাকেই তোমালোকৰ কাৰণে এছেট, এক্সাম্পল। মানে যিবিলাক তোমালোকক এক্সাম্পল কুৱেশ্যন সুধিব পাৰে নিটত বা কৰবাত হওক, বা যিবিলাক তোমালোকৰ এক্সাম, সেই এক্সাম বিলাকত সুধিলে তোমালোকে সেইবিলাকে কমন নেম বিলাক সেইবিলাকে, মেংগো, ৰ'জ, হিউমেন বিং, তাৰপাছত এইবিলাক কেট, ডগ, এইবিলাকে কমন নেম বিলাক। যেনেকে তোমালোকে এতিয়া ফেলিছ তোমালোকক সুধি দিলে, চাপ'জ ফেলিছ জেনাছৰ ইনক্লুডেড এটা তোমালোকে স্পেচি এক্সাম্পল দিয়া, ফেলিছ কেটাছ। চিম্পলি তোমালোকে কেটৰ কথা ক'ব পাৰিবা, তাৰ কমন নেমটো কেট বুলি ক'ব পাৰিবা। তাৰপাছত আমি এতিয়া কেনিছ পালো, ফেলিছ পালো, তেনেকে কেনিছ পালো। কেনিছটো হৈছে জেনাছ, আৰু সেইটো জেনাছৰ ভিতৰত কি সোমাই আছে? সেইটো জেনাছৰ ভিতৰত তোমাৰ কি সোমাই আছে? লুপাছ সোমাই আছে, আৰু ফেমিলিয়াৰিছ সোমাই আছে। এটা ভাল কুৱেশ্যন সুধিছা। দুটা যদি উলফৰ স্পেচিছ বেলেগ হয়, তেহঁতৰ চাইন্টিফিক নেম বেলেগ বেলেগ হ'ব নেকি? হ'ব, বেলেগ বেলেগ হ'ব। বেলেগ বেলেগ স্পেচিছ থাকিব, আৰু সেইটোৱে, এটা জেনাছৰ ভিতৰত ঢেৰ স্পেচিছ থাকিব পাৰে ন? তেনেকে উলফৰ তুমি ঢেৰ স্পেচিছ পাবা। এইটো হৈছে অনলি গ্ৰে উলফৰ কাৰণে হয় নামটো। লুপাছটো হৈছে গ্ৰে উলফ। তেনেকে আৰু বেলেগ বেলেগ আছে, মোৰ একজেক্টলি চব নাম মনত নাই। কিন্তু তোমালোকে যদি এনেই চাৰ্চ কৰা, যদি উলফৰ যিবিলাক স্পেচিছ, ডিফাৰেণ্ট স্পেচিছ অফ উলফ বুলি তোমালোকে যদি চাৰ্চ কৰা, বেলেগ বেলেগ নামৰ তোমালোকে উলফ পাবা। কিন্তু সিহঁতি কিন্তু একেটা জেনাছতে থাকিব, সেই জেনাছটো কিন্তু কেনিছ হ'ব। সেইটো আকৌ মনত ৰাখিবা। জেনাছটো চেইম হ'ব, কিন্তু সিহঁতৰ স্পেচিছ বেলেগ বেলেগ হ'ব। ঠিক আছে? এতিয়া স্পেচিছ ইন এনি ওৱান জেনাছ আৰ মোৰ ক্লজলি ৰিলেটেড টু আদাৰ দেন টু স্পেচিছ ইন আদাৰ জেনাছ। এতিয়া এইটো কথা তোমালোকে বুজি পাইছানে? চেন্টেন্সটো তোমালোকে চিম্পলি ভাবা যে এটা জেনাছৰ যিটো মানে এটা জেনাছৰ যিটো হেৰি থাকিব, স্পেচি থাকিব, এটা জেনাছৰ আণ্ডাৰত যিটো স্পেচি থাকিব, সেই স্পেচিটো আৰু বেলেগ এটা জেনাছৰ আণ্ডাৰত যিটো স্পেচি থাকিব, সেই স্পেচিটো কি হ'ব? বেলেগ হ'ব। মানে সিহঁতৰ কি হ'ব? কেৰেক্টাৰিষ্টিক্স বিলাকো বেলেগ হ'ব। গম পাইছানে? মানে এটা জেনাছৰ আণ্ডাৰত যিটো স্পেচি থাকিব, সিহঁতৰ এটা জেনাছৰ আণ্ডাৰত যদি বহুত স্পেচিছ থাকে, তেতিয়া সেই স্পেচিছ খিনিৰ মাজত চিমিলাৰিটি কিছুমান থাকিব। যেনেকে কেট বিলাক যদিও দেখাত বেলেগ বেলেগ, সিহঁতৰ স্পেচিছ বিলাক বেলেগ বেলেগ হ'ব পাৰে, কিন্তু সিহঁতৰ চিমিলাৰিটি অলপ থাকিব। কিন্তু যদি জেনাছটোৱে কমপ্লিট বেলেগ হয়, যেনেকে কেনিছ আৰু ফেলিছ, সেই জেনাছ কেইটাৰ ভিতৰত থকা স্পেচিছ কেইটা, যেনেকে লুপাছ, ফেমিলিয়াৰিছ, আৰু আমি এটা কি পাইছিলো ইয়াৰ আগতে? কেটাছ। সেইকেইটা কি হ'ব? আকৌ বেলেগ হ'ব। নেক্সট আহিলে জেনাছৰ, ইয়াত চোৱা, আমি এক্সাম্পল কিছুমান চাই লওঁ আৰু কেইটামান। ইয়াত তোমালোকৰ যিটো দিছে জেনাছ, ইয়াত যিটো দিয়া হৈছে, সেইটো হৈছে পেন্থেৰা। চোৱা, পেন্থেৰা টাইগ্ৰিছ তোমালোকে শুনিছা চাগে, টাইগাৰৰ কথা আগতে শুনিছানে নাই জানো তোমালোকে?
ৰবা দেই ফক্সৰ কোনোবাই সাইন্টিফিক নেম সুধিছা ফক্সৰ এতিয়া তোমাৰ ফক্সৰো বহুত হেৰি থাকিব মানে হেৰিবিলাক বেলেগ বেলেগ থাকিব স্পেচিছ বিলাক বেলেগ বেলেগ থাকিব সবৰে সাইন্টিফিক নেমটো জনাটো ইমান পসিবল নহয় তথাপিতো ভাল্বছ বা এনেকুৱা ধৰণৰ কিবা এটা আছিলে কিন্তু বেলেগ বেলেগ হয় মানে সবৰে বেলেগ বেলেগ হ'ব যেনেকে ৰেড ফক্সৰ বেলেগ হ'ব বেলেগ বেলেগ ফক্সৰ বেলেগ বেলেগ হ'ব গতিকে পাৰ্টিকুলাৰ তোমাৰ যিটো লাগে সেইটো চাব লাগিব প্ৰিভিয়াছ স্ক্ৰীনখন মই দেখাই দিছো বাৰু তাৰপাছত আৰু চব ফ্লাৱাৰ একেটা জেনাছত নহ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে বেলেগ বেলেগ ফ্লাৱাৰ বেলেগ বেলেগ জেনাছত থাকিব পাৰে মই তোমালোকক তেনেকে এক্সাম্পল কিছুমান দিম ৰবা এক্সাম্পল তেনেকে কিছুমান মানে হেৰি কিছুমান দি দিম ৰবা তোমালোকৰ ইয়াতে আছে অলৰেডি বুকতো আছে তথাপিতো মই ইয়াতে তোমালোকৰ স্ক্ৰীনত দেখাম যে তোমালোকে ধুনীয়াকে বনাই ল'বা যিকেইটা কমন হয় অলপমান দেখাই দিম এখন স্ক্ৰীনৰ হ'ল তাৰপিছত চোৱা এতিয়া মই প্ৰতিটোতে এক্সাম্পল দি যাম তোমালোকে তেতিয়া গম পাই যাবা লিঅ'পাৰ্ড যিকেইটাৰ কথা তোমালোকৰ মেইনলি মানে যিকেইটা তোমালোকৰ ইয়াতে ষ্টাডি কৰিছে সেইকেইটাৰ কথা মই স্পেচিয়েলি কৈছো হা ইয়াতে যে লিঅ'পাৰ্ডটো তাৰপাছত তোমাৰ টাইগাৰ এইখনত তোমাৰ আৰু কিছুমান আছে আৰু পান্থেৰাৰ আণ্ডাৰত তোমালোকে গোটেইকেইটা চাব পাৰা তথাপিতো মই তিনিটামান ইয়াতে লিখি দিছো লায়ন ইহঁতি তোমালোকে চাবা ইহঁতৰ জেনাছটো ছেইম চব পেন্থেৰা 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 চবৰে কিন্তু নামবোৰ চোৱাচোন কোনোবা এটা হৈছে পেন্থেৰা টাইগ্ৰিছ টাইগাৰ এইটো চোৱা টাইগাৰত চোৱা তোমালোকে পেন্থেৰা টাইগ্ৰিছ ভালকে দেখা পাইছানে নাই জানো পেন্থেৰা টাইগ্ৰিছ বুলি কয় টাইগাৰক তাৰ পাছত তোমালোকে যদি চোৱা যিটো স্নো লিঅ'পাৰ্ড সেইটো কি বুলি কৈছে পেন্থেৰা আনচিয়া তাৰ পাছত পেন্থেৰা লিঅ' লায়নৰ যিটো স্পেচি সেইটো হৈছে লিঅ' দেই লায়নৰ স্পেচিটো হৈছে লিঅ' গতিকে পেন্থেৰা লিঅ' হলে আমাৰ কি হয় লায়ন পেন্থেৰা লিঅ' হলে লায়ন তাৰপিছত টাইগাৰ হলে পেন্থেৰা টাইগ্ৰিছ কিন্তু আমি এটা কথা কব পাৰো যে টাইগাৰ লায়ন আৰু লিঅ'পাৰ্ড ইহঁতৰতো মাজত কেৰেক্টাৰিষ্টিক্সৰ চিমিলাৰিটি আছে কিন্তু সিহঁতি প্ৰতিটোৱে বেলেগ বেলেগ স্পেচি হয় পেন্থেৰা আণ্ডাৰতে পৰে গতিকে বহুত ডিফাৰেঞ্চো নাই মানে লায়ন আৰু টাইগাৰৰ মাজত দেখিছা লিঅ'পাৰ্ডটো আমি কি বুলি কৈছো পেন্থেৰা পাৰ্ডাছ প্ৰনাউন্সিয়েচন অকমান খেলি মেলি হ'ব পাৰে বাৰু মোৰ চৰি হেৰি টাইগাৰৰ স্পেচিছটো পেন্থেৰা টাইগ্ৰিছ কওঁতে ঠিকে ক'লো লিখোতে ভুল লিখি দিলো পেন্থেৰা টাইগ্ৰিছ ঠিক আছে হ'ল এতিয়া নেক্সট আমি আহো ফেমিলি ফেমিলিত কি হয় চোৱা এতিয়া যিবিলাক আকৌ জেনাছ যিবিলাক ওচৰা ওচৰি জেনাছ বিলাক আকৌ একেটা ফেমিলিৰ ভিতৰতে পৰিব মানে আমি যিমান হেৰিলে গৈ থাকিম মানে যিমান ওপৰলৈ গৈ থাকিম সিমানেই আমাৰ মানে ডিছিমিলাৰিটিবোৰ দেখি যাবা তোমালোকে যে অলপ অলপ বেলেগ বেলেগ বস্তুবোৰ আহি পালে একেটা ফেমিলিত দেখোন সোমাইছে যদিও বেলেগ হয় কিন্তু কৰবাত নহয় কৰবাত সিহঁতৰ অলপমান চিমিলাৰিটি আছে কাৰণে একেটা ফেমিলিৰ ধৰা তোমাৰ মানে আমাৰ কাজিনৰ ফেমিলি আৰু আমাৰ ফেমিলিটোৰ মাজত ডিফাৰেন্স থাকিলেও আমি আল্টিমেটলি একেটা ফেমিলিৰ ভিতৰতে পৰিম ন কিবা এটা পাতিলে মেলিলে আল্টিমেটলি একেলগে হ'ব তেনেকুৱা ধৰণৰ কথাটো মানে সেই ফেমিলি আণ্ডাৰতে পৰিব সেইখিনি কোনখিনি এতিয়া লায়ন লায়ন টাইগাৰ লিঅ'পাৰ্ড কেট এই গোটেইখিনি যদি চাওঁ সিহঁতৰ যিটো ফেমিলি হয় সেই ফেমিলিটো হৈছে আকৌ ফেলিডি ফেলিডি ফেমিলিৰ ভিতৰত পৰে মই লিখি দিছো ইয়াতে চাবা লায়নটো হৈছে কি পেন্থেৰা লিঅ' বাৰে বাৰে লিখোতে তোমালোকৰ মনত থাকিয়ে যাব বাৰু তোমালোকেও নিজে লিখিবা ন তোমালোকে যদিও স্ক্ৰীনশ্বট লৈছা তোমালোকেতো লিখিবা তোমালোকে কিন্তু লিখি গলে তোমালোকৰ কি হব সেই বস্তুখিনি মনত থাকি যাব আৰু লায়ন টাইগাৰ টাইগাৰটোক আমি কি কৈছিলো অকমান দেৰি আগতে পেন্থেৰা টাইগ্ৰিছ তাৰপাছত আৰু কি আহিলে লিঅ'পাৰ্ড লিঅ'পাৰ্ডটো কি আছিলে পেন্থেৰা পাৰ্ডাছ এইটো লায়ন আৰু লিঅ'পাৰ্ডৰ খেলি মেলি নকৰিবা তাৰপাছত তোমালোকে এক্সাম্পল দিলে চাপোজ তোমালোকৰ মানে তিনটা এক্সাম্পল দিবলৈ অকমান টান লাগিছে তোমালোকে দুটা এক্সাম্পল দিবা লায়ন আৰু টাইগাৰ মনত ৰাখিবা দুটা এক্সাম্পল দিবলৈ আৰু বেছি সহজ হ'ব তেনেকে ধৰণে দিবা ফেলিছ কেটাছ গতিকে এই গোটেইখিনিয়ে তোমালোকে দেখিছা স্পেচিছ বেলেগ বেলেগ জেনাছ ইহঁতৰ প্ৰিভিয়াছ স্ক্ৰীনখন নললা স্ক্ৰীনশ্বট লৈ লোৱা পটাপট ঠিক আছে
এটো হৈ গল ফেলিস ক্যাটাস এইটা মই কি কলো এইমাত্ৰ যে এই পেন্থেৰা 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 এইগিটা হৈছে কি একেটা জেনাস সেম জেনাসৰ ভিতৰত কিন্তু ফেলিসটো হৈছে বেলেগ জেনাস স্পেচিছটো সব মানে তোমাৰ বেলেগেই হয় কিন্তু তোমালোকে এটো ক'ব পাৰা যে এটো জেনাস সেম জেনাস কিন্তু এই গোটেইখিনি তোমালোকে চোৱা যদি এই বেলেগ বেলেগ জেনাস দুটা লগ লাগি এটা ফ্যামিলিৰ ভিতৰত পৰিছে হেতু হৈছে ফেলিডি এফ ই এল আই ডি এ ই বুজিলানে এই গোটেইখিনি কি ফেলিডি যেটো ফ্যামিলি আছে এই ফ্যামিলিটোৰ নামটো হৈছে ফেলিডি মানে এই যেটো ফ্যামিলি এনেকে ক'ব পাৰা হ'ব খালি স্পেলিং বিলা অকমান চাবা আৰু নতুন ধৰণে পাইছা তোমালোকে এই গোটেই ফ্যামিলি তোমালোকে দেখিছা এইবিলাক গোটেই লায়ন লিওপাৰ্ড টাইগাৰ কেট এইবিলাক সব মানে একেটা ফ্যামিলিৰ ভিতৰতে পৰিছে গতিকে সিহঁতৰ ফিমেল ফ্যামিলিটো সেম হয় এতিয়া আমি এটা কথা গম পালো এতিয়া যে জেনেৰা ইন ওয়ান ফ্যামিলি আৰ এটো স্ক্ৰিনশ্বট লোৱা পটাপট নাই লোৱা যদি কোনোবাই হয় নেক্সট আহিলে ফ্যামিলিৰ কথা কি কৈছো জেনেৰা ইন ওয়ান ফ্যামিলি আৰ মোৰ ক্লোজলি ৰিলেটেড টু ইচ আদাৰ দেন জেনেৰা ইন আদাৰ ফ্যামিলি ৰিলেশনটো আচলতে তোমালোকে কি বুজিবা যে জেনেৰা ইন ওয়ান ফ্যামিলি মানে এই পেন্থেৰা জেনাস আৰু ফেলিস এই দুটা মিলি পালে জেনেৰা হোৱা নাই জানো মানে পেন্থেৰা জেনাস আৰু ফেলিস জেনাস এই দুটা জেনাস লগ লাগি যেটো ফ্যামিলি হৈছে সেই ফ্যামিলিটোৰ ভিতৰত থকা জেনাস কেটা মানে পেন্থেৰা আৰু ফেলিসৰ যি সিমিলাৰিটি থাকিব আমি যদি বেলেগ এটা জেনাসৰ কথা কওঁ মই যদি কিবা হাউস ফ্লাই জেনাস এটাৰ কথা কওঁ ধৰা সাপোজ মুস্কা বা হেতু মানে কি হ'ব হাউস ফ্লাই এটা কেতিয়াও তোমাৰ দেখিবলে মানে টাইগাৰৰ নিচিনা কেতিয়াও একে নহয় গতিকে সিহঁতৰ যেটো ফ্যামিলি আৰু সিহঁতৰ জেনাসটোৰ কিন্তু সিমিলাৰিটি নাথাকে সিহঁতৰ ফ্যামিলিও বেলেগ সিহঁতৰ জেনাসও বেলেগ গতিকে সিহঁতৰ কিন্তু সিমিলাৰিটি আমি নাপাও কিন্তু ফেলিডে ফ্যামিলিৰ আন্ডাৰত যিমান জেনাস আছে বেলেগ বেলেগ জেনাস বিলাকৰো কিন্তু আমি কি পাম সিমিলাৰিটি পাম হেতু কথা ইয়াত কোৱা হৈছে যে এতিয়া তোমাৰ চোৱা মানে এলিফেন্টৰ যেটো মানে ফ্যামিলি বা হিউম্যান বিইঙৰ যেটো ফ্যামিলি এতিয়া কেটটো দেখিবলৈ কেতিয়াও এলিফেন্ট বা হিউম্যান বিইঙৰ লগত নিমিলে মানে কেটৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক টাইগাৰৰ লগত মিলিব মানে ক্যাৰেক্টাৰিষ্টিক্সৰ কিছুমান হলো মিলিব মানে এলিফেন্টৰ লগত কেতিয়াও নিমিলে বা হিউম্যান বিইঙৰ লগত কেতিয়াও নিমিলে সেই কথাটো ইয়াতে কোৱা হৈছে যে জেনেৰা ইন ওয়ান ফ্যামিলি আৰ মোৰ ক্লোজলি ৰিলেটেড টু জেনেৰা টু ইচ আদাৰ দেন জেনেৰা ইন আদাৰ ফ্যামিলি ইয়ালৈকে ক্লিয়াৰ হৈছে নে নাই কোৱাচোন হৈছে ঠিক আছে তেতিয়া আজি মই ইয়াতে সামৰিব লাগিব ইয়াতকে আৰু কন্টিনিউ কৰিব